তুমি ক্লাছ 10 আৰু ত্ৰিকোণমিতি দেখাৰ লগে লগে ভিডিঅ'টো স্কিপ কৰি দিছা। ঠিক আছে, আহা যে আমি একেলগে মিলি ত্ৰিকোণমিতিৰ এইবোৰত দূৰ কৰোঁ। যদি আগৰ প্ৰশ্নবোৰ চাওঁ তেতিয়া আগৰ প্ৰশ্নবোৰ দেখিম যে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত আহি থাকে যে যদি tan = কিবা হয় তেন্তে cos ৰ মান কিমান। মই ইয়াৰ উত্তৰটো প্ৰশ্ন দেখাৰ লগে লগে উত্তৰটো গম পাই গ'লো যে ইয়াৰ cos ৰ মানটো হ'ব কিমান 4/5। তুমি মোৰ দৰে এইটো উত্তৰটো কৰিব পাৰিব লাগিব, কিন্তু ইয়াৰ কাৰণে জানিব লাগিব তুমি ত্ৰিকোণমিতিক অনুপাত। কিন্তু ত্ৰিকোণমিতিক অনুপাত তুমি মুখস্থ কৰি আছা কিন্তু পৰীক্ষাত অহাৰ লগে তুমি কৰি প্ৰশ্ন দেখি ভয় খাইছা আৰু স্কিপ কৰি দিছা। কিন্তু আজিৰ পৰা তোমাৰ এনেকুৱা ধৰণৰ অসুবিধা নহ'ব। আজিৰ পৰা তুমি এনেকুৱা ধৰণৰ প্ৰশ্ন দেখাৰ লগে লগে মোৰ দৰে ইয়াৰ উত্তৰটো 5 ছেকেণ্ডত কৰিব পাৰিব। এতিয়া আহাচোন আমি ত্ৰিকোণমিতিক ৰেচিঅ' বা অনুপাতটো কেনেদৰে আজি একেলগে মুখস্থ কৰোঁ। প্ৰথমতে ইয়াৰ বাবে আমাক এটা ত্ৰিভুজ লাগিব। চ' এইটো হ'ল সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজৰ এই কোণটো সমকোণ আৰু এই সমকোণটো কি হ'ব উচ্চতা বা তাক পাৰপেণ্ডিকুলাৰ বুলি কওঁ, তাক নাম দিলোঁ আমি P। এইটো হ'ল ভূমি, ইয়াৰ নাম দিলোঁ আমি বেছ B, আৰু এইটো হ'ল ইয়াৰ অতিভুজ মানে H হাইপটেনিয়াছ, আৰু এইটো হ'ল ইয়াৰ সমকোণ থিটা। গতিকে এইটো হ'ল ইয়াৰ উলম্ব বা উচ্চতা P, এইটো হ'ল ভূমি B, আৰু এইটো হ'ল ইয়াৰ উচ্চতা H। এতিয়া ত্ৰিকোণমিতিক অনুপাত বুলি ক'লে অনুপাতবিলাক কি হৈ যায়, ইয়াৰ বাহুবোৰৰ যিবিলাক কৰেছপণ্ডিং ছাইড আছে বা বাহু আছে, সেই বাহুবোৰৰ যিটো অনুপাত সেই অনুপাতবোৰকে কি বুলি কোৱা হয় ত্ৰিকোণমিতিক অনুপাত। আৰু সেই ত্ৰিকোণমিতিক অনুপাত অনুযায়ী কিছুমান ইয়াৰ নাম দিয়া হৈছে, যেনে হ'ল এটা সাইন থিটা মানে এই কোণটোৰ পৰা আহিছে, কছ থিটা আৰু টেন থিটা। ইয়াৰে আৰু তিনিটা আছে, সেইটো হ'ল কছেক, চেক আৰু কট। আমি সেইটা কথা পাছত ক'ম যে কেনেকৈ সেইটা মুখস্থ হৈ যাব। তোমালোকে এই তিনিটা বস্তু কৰিলে তোমালোকৰ সেইটা হৈ যাব, কাৰণ চাইনটো উল্টা হয় কছেক, কছৰ উল্টা হ'ব চেক, আৰু টেনৰ উল্টা হ'ব কট। এতিয়া সাইন থিটা ইয়াৰ মানটো হয় কি P/H। এনেকুৱা চিত্ৰত যেনেকুৱা নাথাকক লাগিলে তোমাৰ ইয়াৰ নামটো ABC হওক বা PQR হওক বা XYZ হওক, নামটো যি থাকে ত্ৰিভুজৰ দৰকাৰ নাই। তোমাৰ মাথাত চাব লাগিব যে ইয়াৰ লম্ব কোণটো আছে, আৰু তোমাৰ এই কোণটো সাপেক্ষে এইটো হ'ব ইয়াৰ উচ্চতা, এইটো হ'ব ভূমি, আৰু এইটো হ'ব সদায় ইয়াৰ অতিভুজ। গতিকে সাইন থিটাৰ যিটো অনুপাত হ'ব সেইটো হ'ব P/H, কছ থিটাৰ অনুপাতটো হ'ব B/H, আৰু টেন থিটাৰ অনুপাতটো হ'ব P/B। গতিকে হৈ গ'ল 5 ছেকেণ্ডত মুখস্থ তোমালোকৰ যে সাইন থিটা = P/H, কছ থিটা = B/H, আৰু টেন থিটা = B/B। তো সেই বস্তু তিনিটা মনত ৰাখিলে তোমালোকৰ হৈ গ'ল। চ' ইয়াৰ পাছত যদি মই কছেক বুলি ক'লে যে কছেকটো কি হ'ব, তোমাৰ সাইনটো ৰিভাৰ্চ বা উল্টা হ'ব, তাৰ মানটো হ'ব H/P, চেকৰ মানটো হ'ব H/B, আৰু কটৰ মানটো হ'ব B/P, মানে ইয়াৰ ৰিভাৰ্চটো হৈ গ'ল। গতিকে সেইটা বস্তু আমি জানি গ'লো। যেনেকুৱা ত্ৰিভুজ এটা থাকিব সমকোণী ত্ৰিভুজ, যদি এইটো হ'ল ইয়াৰ উচ্চতা, এই কোণটো সাপেক্ষে এইটো হ'ল ইয়াৰ উচ্চতা, এইটো হ'ল ভূমি, আৰু এইটো হ'ল অতিভুজ। গতিকে আমি ইয়াৰ পৰা কি কৰিব পাৰিম, যেনেকুৱাই প্ৰশ্ন নহয় ইয়াৰ পৰা আমি 5 ছেকেণ্ড বা 10 ছেকেণ্ড আমি এইটো সম্পূৰ্ণভাৱে চল্ভ কৰিব পাৰিম। যিটো প্ৰশ্ন আছিলে যে tan = কিবা তেনে cos ৰ মান কিমান। এতিয়া আমি গম পালো যে tan ৰ মানটো কি হয়, tan ৰ মানটো আহি যাব তোমাৰ P/কি হয় B, মানে ইয়াত P মানে হ'ল 3, B মানে হ'ল কিমান 4। যদি এইটো সমকোণী ত্ৰিভুজ হয়, যদি এইটো সমকোণী ত্ৰিভুজটো হয়, আৰু এই ত্ৰিভুজটো তোমাৰ কি হ'ব পাৰপেণ্ডিকুলাৰ, এইটো হ'ল 3, এইটো বেছ মানে হ'ল 4, কিন্তু ইয়াত কি নাই হাইপটেনিয়াছ বা H নাই। কিন্তু কছৰ অনুপাতটো কি হয়, cos A = হ'ব লাগিব ইয়াৰ B/H, কিন্তু ইয়াত কি B/H, কিন্তু ইয়াত কি নাই H ৰ মানটো নাই। গতিকে এইটো H ৰ মানটো কেনেকৈ আহিব, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি পাই যাম যে H ৰ মানটো কি হ'ব H² = 3² + 4²। এতিয়া 3² মানে মানটো হ'ল 9, আৰু 4² মানটো হ'ল 16। 9 × 16 কিমান 25, গতিকে 25ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব। গতিকে আমি H ৰ মানটো পাই গ'লো 5, আৰু B মানটোতো আছে ইয়াতে 4, আৰু H ৰ মানটো বহাই দিলোঁ 5। আনচাৰ হৈ গ'ল আমাৰ cos ৰ মানটো 4/5। তোমালোকে এনেকৈ মোৰ দৰে 10 ছেকেণ্ডত বা 5 ছেকেণ্ডত তোমালোকে ইয়াৰ উত্তৰটো কৰিব পাৰিব লাগিব। আশা কৰিম তোমালোকে আজিৰ পৰা কৰিব পাৰিবা। মানে তিনিটা ট্ৰিক্স, সাইন থিটা = P/H, কছ থিটা = B/H, আৰু টেন থিটা = B/B। বাকী যদি ইয়াৰ ৰিভাৰ্চ হ'বই, সাইনটো ৰিভাৰ্চ কছেক, কছৰ ৰিভাৰ্চ চেক, আৰু টেনৰ ৰিভাৰ্চ হ'ব কট।